জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি আমি ধুবুৰী জিলাৰ অন্তৰ্গত আটানী ব্লকৰ মুখ্য কাৰ্যালয়ত আমি আজি দলীয়ভাৱে এখন সভা পাতি একত্ৰিত হৈছোঁ। উদ্দেশ্য হ'ল যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনৰ আমাৰ আটানী ব্লকৰ মুঠ 10খন পঞ্চায়ত আছে আৰু এই 10খন পঞ্চায়তৰ আমাৰ দল UDF দলৰ মনোনীত প্ৰাৰ্থী আছে। তাৰে ভিতৰত আজি আমি 5জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলোঁ। ইতিমধ্যে আমাৰ আটানী ব্লকৰ সাধাৰণ সম্পাদক প্ৰচাৰণীক তেখেতে নামবিলাক গাই দিছে আৰু যি 5টা আঞ্চলিক আছে সেই 5টা আঞ্চলিকত অধিক কেণ্ডিডেট থকাৰ বাবে আমি আজি এইটো ঘোষণা কৰিব নোৱাৰিম। অহাকালি আমি চৰম সিদ্ধান্তত উপনীত হ'ম আৰু অহাকালি আমি এই প্ৰাৰ্থীবিলাকৰ চূড়ান্ত তালিকাও ঘোষণা কৰিম। আজি ইয়াৰ যোগেদি আমি যিসকল প্ৰাৰ্থী আমি আজি ঘোষণা কৰিলোঁ, আমি তেখেতসকলৰ হৈ আমাৰ দলৰ পৰা যিখিনি শ্ৰম বা দলৰ হৈ যিখিনি সাংগঠনিক কাৰ্যক্ৰমণিকা আছে আমি নিশ্চয় তেখেতসকলক সহযোগিতা আগবঢ়াম আৰু সকলো প্ৰাৰ্থীক আমি দলীয় ফালৰ পৰা অনুৰোধ জনাম তেওঁলোকেও যাতে ৰাইজৰ সমৰ্থন পাবৰ কাৰণে তেওঁলোকে ৰাইজৰ মাজত তেওঁলোকে গৈ থাকে আৰু ৰাইজৰ হকে কাম কৰাৰ কাৰণে যাতে তেওঁলোকে অগ্ৰসৰ হয়, এইখিনি আমি আহ্বান জনাম আজি সভাৰ জৰিয়তে। আমাৰ এতিয়া যিখন পঞ্চায়ত নিৰ্বাচন আৰম্ভ হৈছে, এইখন পঞ্চায়তত আমাৰ আটানী ব্লকৰ যিখন সাংগঠনিক ব্লক আছে, সেই সাংগঠনিক ব্লকত আমাৰ 10খন পঞ্চায়ত আছে। তাৰে আমাৰ AIUDF দলৰ পৰা আজি আমি 5খন পঞ্চায়তৰ প্ৰাৰ্থী আমাৰ দলৰ পৰা মনোনীত কৰি আমি ঘোষণা কৰিলোঁ। আমাৰ তাৰ ভিতৰত হ'ল প্ৰথমতে সাধুভাষা পঞ্চায়ত। সাধুভাষা পঞ্চায়তত আমাৰ দলৰ পৰা মনোনীত কৰা হ'ল আহমেদ আলী, তাৰ দেউতাকৰ নাম আব্দুল শেখ, গাঁও পিয়াজবাৰী পাটন। আৰু ইয়াৰ পিছত আমাৰ পানবাৰী পঞ্চায়তৰ প্ৰাৰ্থী হ'ল মঞ্জুৱাৰা বেগম, ৱাইফ অফ গাজী ৰহমান, ভিলেজ চৌতাৰা। ইয়াৰ পিছত আমাৰ কাজাইকাটা পঞ্চায়তৰ আমাৰ দলৰ পৰা মনোনীত কৰা হ'ল আব্দুল বাতেন সন অফ ছফেৰ আলী শেখ, ভিলেজ কাজাইকাটা পাৰ্ট 6। ইয়াৰ পিছত আমাৰ দুবাচুৰী পঞ্চায়তৰ আমাৰ দলৰ পৰা মনোনীত কৰা হ'ল খুৰশিদ আলম চৌধুৰী, সন অফ আমিৰ আলী, ভিলেজ পাটাকাটা পাৰ্ট 1। ইয়াৰ পিছত আমাৰ বৰকান্দা মাছপাৰা পঞ্চায়তত আমাৰ দলৰ পৰা মনোনীত কৰা হ'ল সাবিনা পাৰভিন, ৱাইফ অফ চলেমান শেখ, ভিলেজ মাছপাৰা। আৰু বাকী আমাৰ যি 5খন পঞ্চায়ত থাকিল, এই 5খন পঞ্চায়তত আমাৰ মানে অধিক প্ৰাৰ্থী থকাৰ বাবে আমি আৰু অলপ চিন্তা চৰ্চা কৰি আমি অহাকালিৰ ভিতৰত বাকী 5খন পঞ্চায়তৰ প্ৰাৰ্থী আমি ঘোষণা কৰিম বুলি আশা ৰাখিছোঁ। আৰু ইয়াৰ পিছত আমাৰ দলৰ কেন্দ্ৰীয় প্ৰতিনিধি আমাৰ দলৰ আটানী ব্লকৰ সভাপতি আছে, তেওঁলোকে আপোনালোকক বিতং কথা দাঙি ধৰিব। আমাৰ কেন্দ্ৰীয় প্ৰতিনিধি প্ৰলান চন্দ্ৰ সূত্ৰধৰ ডাঙৰীয়াক আমি তেওঁৰ মন্তব্য আগবঢ়োৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।